অলৰেডি ষ্টাৰ্ট কৰিয়ে দিলোঁ গাইজ, আপোনালোকে চাব পাৰিছে। ইউটিউব চিউটিউব আৰু ভাল নলগা হৈছে গাইজ বৰ্তমান। এতিয়ালৈকে মানে ডিচিশ্যন ল'ব পৰা নাই, ইউটিউব এৰি দিওঁ নেকি গাইজ। গাইজ আপোনালোকৰ বহুত কমেণ্ট আহিছে যে মই ডেইলি ব্লগিং কিয় নকৰোঁ, ডেইলি ব্লগিং কৰা, ডেইলি ব্লগিং কৰা, ডেইলি ব্লগিং কৰা। আজি গোটেইখিনি কমেণ্টৰ মই ৰিপ্লাই দিম। বৰ্তমান ভিডিঅ'বিলাক মই আপলোড দি আছোঁ ঠিকেই, কিন্তু ভিউৱে নাই। তো সকলোকে গুড মৰ্নিং। তো হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ আপোনালোকৰ ভাই আকাশ ভাই, ছাগল ভাই। তো গাইজ আপোনালোকৰ বহুত কমেণ্ট আহিছে যে মই ডেইলি ব্লগিং কিয় নকৰোঁ, ডেইলি ব্লগিং কৰা, ডেইলি ব্লগিং কৰা, ডেইলি ব্লগিং কৰা। তো আজি গোটেইখিনি কমেণ্টৰ মই ৰিপ্লাই দিম। একচুৱেলি গাইজ চাওক, ডেইলি ব্লগিং কৰাটো গাইজ পচিবল নহয়, বিকজ কণ্টেণ্টৰ কথা থাকে। আৰু ডেইলি ব্লগিং কৰিলে কি হয়, কষ্টটো বেছি হয়। দিনটো মানে ভিডিঅ' বনাই থাকিব লাগে, ৰাতি আকৌ এডিট কৰিব লাগে, আকৌ থাম্বনেল বনাব লাগে। এটা ভিডিঅ' বনাওঁতে যিমান কষ্ট নহয়, ইয়াতকৈ বেছি কষ্ট এডিটিঙতে হয়। তাৰপিছত থাম্বনেল বনাওঁতে 2 পৰা 3 ঘণ্টা লাগে মোৰ। বহুত এটা দীঘলীয়া প্ৰচেছ থাকে, তাৰপিছত এটা ব্লগ আপলোড দিওঁ। ইউটিউবৰ ৰিচ বৰ্তমান গাইজ বহুত ডাউন, মানে বৰ্তমান ভিডিঅ'বিলাক মই আপলোড দি আছোঁ ঠিকেই, কিন্তু ভিউৱে নাই গাইজ। এইটো মোৰ লগতো হৈ আছে না বহুতৰ লগত হৈ আছে গম নাপাওঁ। আপোনালোকেও যদি ইউটিউবাৰ হয়, আপোনালোকৰো যদি ভিউ ডাউন হৈছে, আপোনালোকে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। ৰিচেণ্টলি কেইদিন আগতে গাইজ মেট্ৰিকৰ ৰেজাল্ট দিল। যিসকলে পাছ কৰিছে সেইসকলক কংগ্ৰেচুলেশ্যন, আৰু যিসকলৰ ৰেজাল্ট বেয়া হৈছে, মোৰ ভণ্টি ভাইটি যাৰ যাৰ মানে ৰেজাল্ট বেয়া হৈছে, প্লিজ মন চন বেয়া নকৰিবা। নেক্সট ইয়াৰ ট্ৰাই কৰা, ভালকৈ পঢ়া, কষ্ট কৰি যোৱা, ৰেজাল্ট তোমাৰো ভাল হ'ব। ডিপ্ৰেশ্যন লৈ লাভ নাই, টেনশ্যন লৈ লাভ নাই, ভালকৈ পঢ়ক, কষ্ট কৰক আৰু আগুৱাই যাওক। আৰু মোৰ কোৱালিফিকেশ্যন কি, মই কিমানলৈকে পঢ়িছোঁ, আপোনালোকে বহুত মোক কুৱেশ্যন কৰিছে, মানে কমেণ্ট দিছে। তো এইটো ভিডিঅ'ত নহয়, নেক্সট ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ জনাম। আজি এই ভিডিঅ'টোত আপোনালোকে গোটেইখিনি জনাম যে ইউটিউব মই বাদ দিম। টাইটেলৰ থাম্বনেলত আপোনালোকে গমে পাইছে ইউটিউব এৰি দিম বুলি। চাওঁ এতিয়া কি হয় গাইজ। সঁচাকৈ গাইজ এতিয়া ভাল নলগা হৈছে ইউটিউবত ভিডিঅ' বনাই মোৰ। আৰু আজিৰ পৰা গাইজ প্ৰায় 1 মাহ হ'ল মই ট্ৰিপৰ পৰা আহিলোঁ, আৰু মোৰ ট্ৰিপত টোটাল কিমান খৰচ হৈছিল আজি আপোনালোকক গোটেইখিনি জনাম। কিন্তু ইমান দিন সময় সুবিধা মিলা নাই, ভাবিছোঁ যে আজি আপোনালোকক গোটেইখিনি জনাম কিমান খৰচ হৈছিল। মই ট্ৰিপত বৃন্দাবন, মথুৰা, দিল্লী, ৰাজস্থান 4টা ঠাই এক্সপ্ল'ৰ কৰিছোঁ। 4টা ঠাইত কিমান খৰচ হৈছে গোটেইখিনি এষ্টিমেট আপোনালোকক আজি জনাই দিম। A few moments later. এতিয়া আহি পালোঁ ডাইৰেক্ট ফিল্ডত, আৰু আমাৰ লগত আছে পাতলু। অলপ আড্ডা মাৰি আছোঁ। বৰ্তমান আহি পালোঁ আমাৰ আড্ডা মাৰা জেগাটো। আপোনালোকে ইয়াতে তাতে মানে ষ্টেজ বনোৱা হৈ আছে। কেইদিন পিছতে মানে আমাৰ এই ফিল্ডখনত বিহু হ'ব, প্ৰত্যেক বছৰে হয়। ষ্টেজ মোৰ অলপ ৱাৰ্ডবিলাক আটকে বাৰু। এয়া আমাৰ মটু, ইফালে আৰু এজন ভাইটি আছে কিন্তু লাজ পায় বাৰু। ৱাৰে ৱাহ। বৰ্তমান ইউটিউব বাদ দি ভাবি আছোঁ যে লেবাৰী কামে কৰোঁ নেকি, কাৰণ কি কবি ভাই আকৌ আপোনালোকে ভাবি আছে মই জোকছ কৰি আছোঁ, কিন্তু নহয় বাৰু। আপোনালোকক আজি লেবাৰী কাম কৰি কেনে দেখুৱাম। আজি মানে বহুত কিবা কিবি কাম আছে ঘৰৰ, যিখিনি কাম মানে কৰিবলগীয়া আছে। প্ৰথমতে আমি ট্ৰিপটো ষ্টাৰ্ট কৰিলোঁ। প্ৰথমে আমি গ'লোঁ দিল্লী, মানে বঙাইগাঁৱৰ পৰা দিল্লীলৈকে টিকেটৰ প্ৰাইচ আছিল 2200 টকা। মানে 2200 কিমান হয়, 4400। তো টিকেটৰ সেইখিনি খৰচ গ'ল, আৰু ট্ৰেইনত খোৱা লোৱাতে গ'ল মোটামুটি ধৰক 1500 টকা। আপ ডাউন লৈ কেনে মই এডজাষ্ট কৰি দিলোঁ 1500 টকা। তাৰপিছত যিমানখিনি খৰচ হয় এটা এষ্টিমেট আপোনালোকক দি দিওঁ, মানে 15,000, এপ্ৰক্স 15,000 গৈছে এজনৰ। তো 15,000ত আমি ৰাজস্থানো কৰিছোঁ, জয়পুৰ, খাটুশ্যামো গ'লোঁ, বৃন্দাবনো গ'লোঁ, দিল্লী অলপ চলপ ফুৰিলোঁ বাৰু, আপোনালোকক ভিডিঅ'ত দেখাইছোঁৱে। আৰু হাৰিয়ানাতো আপোনালোকক গমেই পালে, যেতিয়া দিল্লীত গৈ আছিলোঁ তেতিয়া হাৰিয়ানাত নামি চাহ তাহ কিবা খালোঁ। তিমানে খৰচ হ'ল গাইজ। আমি এনেকুৱা নহয় যে আমি বহুত কষ্ট কৰিছোঁ ট্ৰিপত, মানে অলপ কমকৈ খৰচ কৰিছোঁ এনেকুৱা নহয়। আমি লাগাতকৈ অলপ বেছিকৈ খৰচ কৰিছোঁ গাইজ, এইটো সঁচা কথা। আৰু ফিল্ডত বহি কেনে গাইজ আড্ডাটোৱে মানে বেলেগ এটা ফিল। কি কোৱা ভাই? আড্ডাটো মেইন মানে না, আড্ডাটো মেইন। চব বেৰোজগাৰ হয় বাৰু, ইয়াতে আহি আড্ডা মাৰে ফিল্ডত। আপোনালোকে চাব পাৰিছে ফিল্ডখন বহুত বেছি ধুনীয়া বাৰু। তাতে এখন আগত স্কুল আছে, তাতে মই ষ্টাডি কৰিছোঁ বাৰু। এতিয়া বাৰু আপোনালোকক স্কুলখনো মোৰ দেখাম, মই কোন স্কুলত ষ্টাডি কৰিছোঁ। আৰু সন্মুখতে ব্ৰিজ আছে, বঙাইগাঁও ফ্লাইঅভাৰ চাইছে আপোনালোকে। য'ত আড্ডা মাৰোঁ তাতেও লেতেৰা কৰি দিছে, চাইছে আপোনালোকে। অৱস্থা বেয়া, অৱস্থা বেয়া চাইছে আপোনালোকে, গোবৰত ভৰি দিছে সি। তো গাইজ এতিয়ালৈকে মানে ডিচিশ্যন ল'ব পৰা নাই ইউটিউব এৰি দিওঁ নেকি গাইজ। মানে ভিউ টিউটো বৰ্তমান নাই। তো
এইকাৰণে গাইছ মন চন বেয়া হৈ আছে বৰ্তমান ভিডিঅ' মানে ক্ৰিয়েট কৰাৰ ইচ্ছা নাযায় কি ভিডিঅ' বনাম ভিউৱে নাই গাইছ এইকাৰণে মন চন গাইছ বহুত বেয়া বৰ্তমান আৰু অলপ আগতে মই ৰাহুলৰ বাইকখন লৈ গৈছিলোঁ অলপ দোকানত আৰু ক'ত থৈছোঁ বাইকটো চাওক কি গন্ধাই আছে ৰে কি গন্ধাই আছে আমাৰ মটু ভাইৰ বাইক ক'ত থৈছোঁ হা? ই পুৰা খঙাই গৈছে চাইছে আপোনালোকে ইয়াৰ বাইকটো বোলে মই শুদ্ধ কৰি দিলোঁ একো নাই কি মিলিয়ন লাগে ই ভিডিঅ' আপলোড দিছে ৰাতিপুৱাই চাইছে আপোনালোকে ইয়াৰ ভিডিঅ' প্লে হৈ আছে কি কয় যে ইয়াৰ মিলিয়ন ভিউ লাগে বোলে মানে ইউটিউবত ভাইৰেল হ'ব ইচ্ছা যাই আছে তাত আরে বাহ 2000 years later. তো যেহেতু গাইছে আজি ৰামনৱমী তো জয় শ্ৰীৰাম প্ৰথমতে জয় শ্ৰীৰাম তো এতিয়া আমি অলপ ৰেলী চাব গৈ আছোঁ ৰাস্তা আজি বহুত মানে ৰাস্তাই খোজকাঢ়াই নাযায় ইমান ভিৰ তো বাইকটো এতিয়া ৰাখি অলপ খোজকাঢ়ি যাওঁ ৰেলী চাই আহোঁ আৰু যেহেতু গাইছ আজি ৰেলী এইকাৰণে গাইছ ৰাস্তাবিলাক বহুত ভিৰ এতিয়া যে আপোনালোকক ক'লোঁ আজি বহুত কিবা কিবি কাম আছে মানে ঘৰৰ কি কাম আছে আপোনালোকে চাব পাৰিছে এই ইটবিলাক তাতে পেলাব লাগিব কাৰণ ইয়াতে বৰ্তমান বিয়াৰ পেণ্ডেল হ'ব আপোনালোকে চাব পাৰিছে তো আমাৰ ঘৰ ভাঙা ইটবিলাক এতিয়া তাৰলৈকে থ'ম তো বহুত মেহনতৰ কাম বাৰু বহুত কষ্টৰ কাম বাৰু লেবাৰীটো আজি কৰি দিবি অঁ লেবাৰীটো কৰি দিম ঘৰৰ কাম কৰিব লাগে ঘৰৰ কাম সদায় নিজৰ কৰিব লাগে তো ভাবি আছোঁ যে ইমান দেহ আছে ভাল দেহ আছে অলপ ঘৰত বহি থাকিলে হয় নেকি অলপ ঘৰৰ কামো কৰিব লাগে দিয়ক তো গাইছ বৰ্তমান ইউটিউব বাদ দি ভাবি আছোঁ এইবিলাক কাম ষ্টাৰ্ট কৰি দিওঁ নেকি অলৰেডি ষ্টাৰ্ট কৰিয়ে দিলোঁ গাইছ আপোনালোকে চাব পাৰিছে ইউটিউব আৰু ভাল নলগা হৈছে গাইছ বৰ্তমান 1% ভাল নলগা হৈছে ভিউ ঠিউ নাই কি কৰিম আৰু দে আৰ তো বৰ্তমান এইবিলাক কৰিলে অলপ পইচা পাম দিয়ক ইউটিউব আৰু ভাল নলগা হৈছে গাইছ ইউটিউব ফাইনেলি বাদ দি দিলোঁ কোৱাইট কৰি দিলোঁ ইউটিউব এইটোৰ হাজিৰাটো কোনে দিব ভাই এইটোৰ হাজিৰাটো মা মই নিজৰে দিব লাগিব নিজৰ ঘৰৰ কাম যিহেতু গাইছ আৰে বাহ আৰে বাহ আৰে বাহ আৰু আপোনালোকে চাব পাৰিছে ইয়াতে অলপ চলপ নাই বাৰু আপোনালোকে ভিডিঅ'ত চাব পাৰিছে বহুত ইটা আছে এইবিলাক চাফ কৰা মানে গাইছ এইবিলাক মানে ইয়াৰ পৰা লৈ ইয়াতে থোৱা ইমান ইজি নহয় ভালেখিনি টাইম লাগিব আৰু সুমিত ভাই মোৰ বৰ্তমান ভিডিঅ' বনাই দি আছে খালি চাম ভাই মই কাম আৰে ৱাহ তো এতিয়া বেছি বক বক নকৰোঁ প্ৰথমে কামখিনি কৰি লওঁ তাৰপিছত আপোনালোকৰ লগত লগ পাই আছোঁ বৰ্তমান গাইছ গা চা ধুই ভাত চাত খাই অলপ ৰেষ্ট ল'লোঁ আৰু এতিয়াও গাইছ কামখিনি মানে কমপ্লিট কৰিবহে পৰা নাই অলপখিনিয়ে কাম মানে কমপ্লিট কৰিছোঁ চাইছে আপোনালোকে আৰু বহুতখিনি কাম আছে গাইছ কৰিবলগীয়া কৰিম বাৰু লাহে ধীৰে আৰু ইমান গৰম দিছে গাইছ ঘৰত বৰ্তমান থাকাই নাযায় গাইছ এনেকুৱা হৈ আছে ইমান ঘৰত গৰম গাইছ আল্টিমেট লেভেলৰ পৰা একদমখিনি কাম যে গাইছ কৰি আছোঁ ঘৰৰ এইখিনিৰ হাজিৰা মোক কোনে দিব গম পাই আপোনালোকে কোনে দিব ইফালে মোৰ মা আছে মোৰ মায়ে দিব হাজিৰা 1 টাকাও নাপাবি মই কৰ পৰা দিম মোৰ মা মোক মানা কৰি দিলে যে তই কৰ বুলি পইচাও নাপাবি এনেকুৱা হয় কাম নিজে কৰিব লাগিব কিয় মই দিম পইচা এইটোৱে হয় গাইছ দিয়ক একো নাই এতিয়া লেবাৰীয়ে কৰা ষ্টাৰ্ট কৰি দিলোঁ গাইছ ইউটিউবৰ পৰা যিহেতু গাইছ বৰ্তমান পইচা টইচা নাহে তো এতিয়া ভাবিছোঁ যে গাইছ ইমান ভিডিঅ'টো কণ্টিনিউ কৰি নাথাকোঁ সপ্তাহত ছানডেকে এটা ভিডিঅ' বনাম আৰু এইটো আপলোড দিম ইউটিউব এৰি নিদিওঁ কৰিম বাৰু ইউটিউব মানে সপ্তাহত এটাকৈ ভিডিঅ' আপলোড দিম বুলি ভাবিছোঁ কাৰণ গমে পায় আপোনালোকে মাক অকলে থৈ বাহিৰতো যাব নোৱাৰোঁ কাৰণ ইয়াৰ আগত যে মই ট্ৰিপত গ'লোঁ মোৰ ঘৰত মোৰ বাইদেউ আছিল সেইকাৰণে মই যোৱাৰ কাৰণে চান্স পাইছিলোঁ এতিয়া বাৰু ক'তো ট্ৰিপতো নাযাওঁ আৰু আপোনালোকে জানে যিখিনি খৰচ হয় সেইখিনি উঠি নাহে কাৰণ 10,000 5,000 2,000 3,000 ভিউছত ইউটিউবে ৰিভিনিউ আপোনালোকক সেইদিনাখন দেখালোৱে মই কিমান ৰিভিনিউ পাওঁ ইউটিউবৰ পৰা এইকাৰণে গাইছ এতিয়া আৰু ট্ৰিপ শ্ৰিপ কৰাৰ মন নাই নেক্সট ইয়াৰ চাওঁ যদি অলপ চেনেলৰ ছাবস্ক্ৰাইবাৰে অলপ ভিউ ঠিউ আহে তেনেহ'লে ভাবিম কিবা এটা প্লেনিং কৰিম এতিয়া আৰু একো প্লেনিং নাই আৰু মাও যেহেতু অকলে থাকে ঘৰত মাকত থৈ যোৱা মানে ঘৰত পচিবলে নহয় মায়ে এতিয়া মানে সহায় কৰিব অলপ এইখিনি কৰোঁতে কাৰণ মই বহুত উইক হৈ গ'লোঁ মই এতিয়া মায়ে কৰিব তুমি কৰা এখন যায় আমি করতেছি লগত কৰি আছে মোৰ মা সহায় অলপ মানে ময়ো বহুতখিনি সহায় কৰি আছো চাইছে আপোনালোকে চাব গৰম দিব অলপ লাইক শ্বেয়াৰ কমেণ্ট কৰিব
মোৰ মাও মানে পুৰা একদম কামত লাগি গ'ল। লাগে না হাজিৰাটো কোনে দিব? তোমাৰ ছাগল ভাইয়ে দিব। তো গাইছ আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু সোনকালে গাইছ 50K কৰি দিয়ক কমপ্লিট। মানে এতিয়া 41K হ'ব আৰু ছাবস্ক্ৰাইবাৰ মোৰ আপোনালোকৰ ফালৰ পৰা আপোনালোকে মৰম দিয়ক যাতে সোনকালে 50K হয়। আৰু মই ইউটিউব এৰি নিদিওঁ, এতিয়া কৰিম বাৰু, কিন্তু ডেইলি ব্লগ মোৰ নাহে। সপ্তাহত 1-2টা ব্লগ আহিব পাৰে, কিন্তু এতিয়া ডেইলি কণ্টিনিউ আৰু নকৰোঁ।